তো এতিয়া আহিলে ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ SIR ইন আছাম। তো SIR ফুল মানে মিনিংটো হৈছে দ্য স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তো এইটো ইলেকশ্যনৰ কাৰণে হয়। ইয়াত জানিবলগীয়া কথা বিশেষকৈ এইটোৱে, ইলেকশ্যনৰ নিউজ আমি পিছলৈ পাম, কাৰণ ইলেকশ্যনটো দেৰিকৈ হৈছিল, 2026 চনত হৈছিল, এইটো 2025 চনৰ ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, তো এইটো সময়ত কাৰেণ্ট এফেয়াৰ্ছটো জানিবলৈ হ'লে এইটোৱে যে কিন্তু ভেলিড প্ৰুফ ফৰ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ভেলিড প্ৰুফটো মানে যোনটো অনগয়িং SIR আছিলে, তো তাত এইটো কি হয় মানে SIR মানে কি, বিশেষ সংশোধন, কিবা যদি ভুল চুল হৈছে সেইটো মানে বিশেষ সংক্ষিপ্ত সংশোধন হয় বস্তুটো। ঠিক আছে, তো সংশোধনীত মানে ভেলিড আকৌ যদি ভেলিড প্ৰুফ ফৰ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি দৰকাৰ হয়, সেইটো হ'ল আধাৰ কাৰ্ড, ইলেক্টৰেল ভোটাৰ আইডেণ্টি কাৰ্ড, যোন আমাৰ ভোটৰ কাৰ্ডখন, তাৰপিছত হৈ গ'ল ৰেচন কাৰ্ড। তাৰপিছত আছাম AI ইনিচিয়েটিভ। আছাম AI ইনিচিয়েটিভত কি আছে, তো 2025 চনৰ ছেপ্টেম্বৰ মাহত যোনটো ভাৰতৰ এটা কি আছে, পদক্ষেপ এটা আছে, ঠিক আছে, ইনিচিয়েটিভ এটা আছে, সেইটো হৈ গৈছে কি, সেইটো হৈ গৈছে ইণ্ডিয়াছ ফ্লেগশ্বিপ জেনেৰেটিভ AI ইনিচিয়েটিভ। সেই জেনেৰেটিভ AI ইনিচিয়েটিভত মানে 10 নম্বৰ লেংগুৱেজ হিচাপে অসমীয়া লেংগুৱেজটো ভৰোৱা হৈছে ক'ত, ভাৰত জেনত। ঠিক আছে, ভাৰত জেন এটা প্ৰজেক্ট হয়। ঠিক আছে, এইটো এটা মানে কি ইণ্ডিয়াৰ ফ্লেগশ্বিপ জেনেৰেটিভ AI ইনিচিয়েটিভ হয়, ভাৰত জেন, মন্থনৰ নামটো ভাৰত জেন। তো তাত অসমীয়া লেংগুৱেজটো ভৰোৱা হৈছে, এইটো 10 নম্বৰ লেংগুৱেজ হৈছে, আৰু এইটো ছেপ্টেম্বৰত ভৰাইছে নাম। তাৰপিছত আৰু অসমৰ এটা প্ৰজেক্ট আছে ডিজিটাইজিং আছাম বুলি, সেই প্ৰজেক্টটোৰ আণ্ডাৰত এটা হৈ গ'ল নন্দ তালুকদাৰ ফাউণ্ডেশ্যন, আৰু এটা হ'ল অসম জাতীয় বিদ্যালয় ট্ৰাষ্ট, আৰু লগতে IIT বোম্বাই। এই গোটেই তিনিটাই মিলি কি কৰিছে, কণ্ট্ৰিবিউট কৰিছে, এটা ডাটা ছেট এটা আগবঢ়াইছে। ঠিক আছে, য'ত 2 মিলিয়ন ডিজিটাইজ পেজ তাৰ এটা ডাটা ছেট কিহৰ কৰা হৈছে, আপলোড কৰা হৈছে, কিহৰ কাৰণে, আছামিজ লেংগুৱেজটো যাতে AI ৰেডি কৰিব পাৰে। AI ৰেডি মানে কি আৰু, AI যাতে ইউজ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনকৈ 20 লাখৰো অধিক এটা ডিজিটাইজেশ্যন পৃষ্ঠাৰ মানে পেজৰ এটা ডাটা ছেট আগবঢ়োৱা হৈছে, মানে তিনিটাই, এটা হ'ল নন্দ তালুকদাৰ ফাউণ্ডেশ্যন, অসম জাতীয় বিদ্যালয় ট্ৰাষ্ট, আৰু IIT মুম্বাই মিলি কিনি। তো সেইটো কোনটো প্ৰজেক্টৰ আণ্ডাৰত আছে, ডিজিটাইজিং আছাম। তাৰপিছত হৈ গ'ল ফাৰ্ষ্ট ভালচাৰ কনজাৰভেশ্যন পৰ্টেল। তো শগুন সংৰক্ষণৰ পৰ্টেল এটা মুকলি কৰা হৈছে 2025 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে। তো কৈছে যে ইণ্ডিয়াৰ প্ৰথমটো ভালচাৰ কনজাৰভেশ্যন পৰ্টেল হয়, নামটো হৈছে দ্য ভালচাৰ নেটৱৰ্ক। তো সেইটোৱে, আৰু এইটো ভালচাৰ এৱাৰনেছ ডে দিনাখন মানে মিলি কিনি সেইদিনাখন পৰ্টেলটো অ'পেন কৰা হৈছে। তাৰপিছত হৈ গ'ল এইটো এটা ডিজিটেল প্লেটফৰ্ম ডেভেলপছ ৰিচাৰ্চাৰ্ছ এণ্ড ষ্টুডেণ্ট ফ্ৰম আছাম উইথ এক্টিভ ছাপৰ্ট ফ্ৰম দ্য গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড দ্য আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক। তো অসমৰ গৱেষক, ৰিচাৰ্চাৰ্ছবোৰ আৰু ষ্টুডেণ্টবোৰে মিলি কিনি দুটা ছাপোৰ্টত, এটা হ'ল গুৱাহাটী ইউনিভাৰ্চিটি আৰু এটা আছাম বাৰ্ড মনিটৰিং নেটৱৰ্ক, এই দুটা প্ৰতিষ্ঠানৰ নেতৃত্বত মানে এই ইনিচিয়েটিভটো লোৱা হৈছে, ভাৰত দ্য ভালচাৰ নেটৱৰ্কটো। তাৰপিছত নেক্সট আছে দ্য ইমিগ্ৰেশ্যন অৰ্ডাৰ। সেইটো ইমিগ্ৰেশ্যন অৰ্ডাৰটো কি হয়, যোনখিনি ইমিগ্ৰেণ্টখিনি আছে, তো তেওঁলোকৰ মানে এটা অৰ্ডাৰ আছে। ঠিক আছে, এটা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ, যোনটো আমাৰ গৃহ মন্ত্ৰালয় আছে, এই গৃহ মন্ত্ৰালয়ে ইমিগ্ৰেশ্যন আৰু ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 তাৰ আণ্ডাৰত মানে কি কৰিছে, এটা নিৰ্দেশনা জাৰি কৰিছে, যাৰ জৰিয়তে মানে 2024 চনৰ 31 ডিচেম্বৰলৈকে, এই যোনটো ডেট 2024 চনৰ 31 ডিচেম্বৰ, তাৰলৈকে যিমানখিনি মানে বাংলাদেশী হওক, পাকিস্তানী আৰু আফগানিস্তানৰ যোনখিনি সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আছে, সেইটোলৈকে যদি আহে এই ডেটটোৰ ভিতৰলৈকে, তেওঁলোকে মানে উইদাউট ভেলিড ট্ৰেভেল ডকুমেণ্টছ তেওঁলোকে থাকিব পাৰিব মানে ইণ্ডিয়াত। তো সেইটো অনুমতি দিছে। আৰু নাগৰিক যোনটো সংশোধনী আইন আছিলে, তাৰ আণ্ডাৰত মানে বহুতে এপ্লাই কৰিছিলে CAA, আৰু এপ্লিকেশ্যনটো মাৰ্চ 2022 চনৰ পৰা ষ্টাৰ্ট হৈছিলে, কিন্তু তাৰ বহুতে এপ্লাই কৰিছে যদিও তাৰ ভিতৰত কেৱল মাত্ৰ 2জনকহে বৰ্তমান অসমত চিটিজেনশ্বিপ, অসমৰ 2জন নাগৰিককহে চিটিজেনশ্বিপ দিয়া হৈছে, মানে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হৈছে। তো সেইটোৱে। তাৰপিছত এতিয়া আহিলে অমৃত।
এতিয়া যোনটো অমৃত আঁচনি আছিলে, যাক অসমীয়াত অমৃত বুলি কোৱা হয়, অমৃত আঁচনিৰ আণ্ডাৰত এইটো হৈছে অমৃত 2.0, ঠিক আছে। আৰু তাত কি হৈছে, এই কেটেগৰীত মানে কি হয়, আৰ্নিং ৰেকগনিশ্যন এজ ফাৰ্ষ্ট ক্লাছ ষ্টেট বুলি এই অমৃত 2.0 ফ্ৰেমৱৰ্কৰ আণ্ডাৰত অসমে পাইছে, ঠিক আছে, ৰেকগনিশ্যন পাইছে ফাৰ্ষ্ট ক্লাছ ষ্টেট বুলি। আৰু নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেটৰ আণ্ডাৰত অসমে 4th ৰেংক পাইছে। আৰু স্ক'ৰ হৈছে অমৃতৰ আণ্ডাৰত কিমান, 68.58। তাৰপিছত 14 নম্বৰ মেডিকেল কলেজখন এতিয়া খোল খোৱা হ'ল অসমত, চৰকাৰী মেডিকেল কলেজ। তো প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এখন হৈছে অসমৰ 14 নম্বৰখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়, ঠিক আছে। আৰু ইয়াৰ পিছত 24খন 2029-30লৈকে অসমত 24খন গভৰ্ণমেণ্ট মেডিকেল কলেজ মানে কি ছেটআপ কৰিব বুলি এটা টাৰ্গেট লৈছে আছাম গভৰ্ণমেণ্টে। তাৰপিছত নেক্সটটো হৈ গ'ল যে আছাম ড্ৰপ আউট ৰেটছ। স্কুলৰ পৰা যে ষ্টুডেণ্টবোৰ ওলাই যায়, তো ড্ৰপ আউট ৰেটছৰ এটা ডাটা আছিল, এইটো মেইনছৰ কাৰণে আপোনাৰ ডাটা ভৰাবলৈ ইম্পৰ্টেণ্ট হ'ব, কিন্তু প্ৰিলিমছত ইমান ডাটা নাহে, ঠিক আছে। ইউ কেন স্কিপ দিছ। তাৰপিছত হৈ গ'ল বৃন্দাবনী বস্ত্ৰ। অসমৰ যি 1600 শতিকাৰ বৃন্দাবনী বস্ত্ৰখন আছিলে, সেই 1600 শতিকাৰ যি বৃন্দাবনী বস্ত্ৰ, সেই বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনা হ'ব, ঠিক আছে, 18 মাহ পাব্লিক এক্সিবিশ্যনৰ কাৰণে। তো সেইটো 2027 চনত হ'ব সেইটো এক্সিবিশ্যনটো, আৰু এইটো ব্ৰিটিছ মিউজিয়ামে অসমক ধাৰলৈ দিব, ঠিক আছে। তো চাওক, অসমীয়া বস্তু ব্ৰিটিছে লৈ গ'ল, এতিয়া আকৌ ব্ৰিটিছে অসমক ধাৰলৈ দিছে দেখাবৰ কাৰণে বৃন্দাবনী বস্ত্ৰখন, ঠিক আছে। তো ব্ৰিটিছ মিউজিয়ামে অসমক ধাৰলৈ দিব, মানে লেণ্ড মানে কি ধাৰলৈ দিব, যোনটো আমাৰ 1600 শতিকাৰ যোনখন আমাৰ বৃন্দাবনী বস্ত্ৰখন আছিলে এখন অসমক আনিবলৈ, আৰু 18 মাহৰ এটা এক্সিবিশ্যন পাতিব, ঠিক আছে। আৰু কি কৰিব, বস্ত্ৰখন ৰখাৰ কাৰণে, বৃন্দাবনী বস্ত্ৰখন ৰখাৰ বাবে গুৱাহাটীৰ যোনখন খানাপাৰাৰ যোনটো চেৰিকালচাৰ ফাৰ্ম আছে, সেই চেৰিকালচাৰ ফাৰ্মত কি কৰিব, 1 বিঘা মাটিত এটা মিউজিয়াম খোলা হ'ব, ঠিক আছে। এটা মিউজিয়াম খোলা হ'ব কিহৰ বাবে, ফৰ গ্ল'বেল কনজাৰভেশ্যন এণ্ড ছিকিউৰিটি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি কিনি এটা 1 বিঘা চেৰিকালচাৰ ফাৰ্মৰ প্লট এটাত মানে এই এটা স্পেচিয়েল মিউজিয়াম খোলা হ'ব, এই বৃন্দাবনী বস্ত্ৰখন ৰাখিবৰ কাৰণে। তাৰপিছত এই অক্টোবৰ নৱেম্বৰ মাহত মানে চিফ মিনিষ্টাৰ যে গৈছিলে হিমন্ত বিশ্ব শৰ্মা ইউকেলে, তো সেইটো কথা উল্লেখ কৰিছে, সেইটো পিছত আমি পঢ়িব পাম। তাৰপিছত আছামিজ ফিল্ম গুড বাই গুৰুজী, এখন গুড বাই গুৰুজী বুলি অসমীয়া ফিল্মখন আছে, কোনে ডাইৰেক্ট কৰিছে, পৰিচালনা কৰিছে অৰুণজিৎ বৰা। এই ফিল্মখন চিলেক্ট হৈছে কিহৰ বাবে, গুড বাই গুৰুজী ফিল্মখন, এইখন হৈছে স্ক্ৰিনিং এণ্ড এ গ্ল'বেল প্ৰেমিয়াৰ, ঠিক আছে। গ্ল'বেল প্ৰিমিয়াৰত স্ক্ৰিনিং কৰা হ'ব। আৰু কোনটো ফেষ্টিভেলত, সেইটো হৈছে ফেষ্টিভেল গংগে চুৰ চিন, ক'ত, পেৰিছত, আৰু অক্টোবৰ মাহত। গতিকে ফেষ্টিভেল গংগে চুৰ চিন মানে গংগা চুৰ চিন ইন পেৰিছত যোনটো গংগা চুৰ চিন ফেষ্টিভেল হৈছে, তাত মানে স্ক্ৰিন কৰা হ'ব, মানে দেখুওৱা হ'ব, আৰু গ্ল'বেল প্ৰেমিয়াৰ হিচাপে। গতিকে গুড বাই গুৰুজী ফিল্মখন কোনে ডাইৰেক্ট কৰিছিলে, অৰুণজিৎ বৰা। তো NRL বায়' ৰিফাইনেৰী এটা অসমত স্থাপন কৰা হৈছে, তো সেইটো তেতিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ, কিন্তু এতিয়াও কাৰেণ্ট এফেয়াৰ্ছে হ'ব, ইম্পৰ্টেণ্ট হ'ব। তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এইটো ইনগ্ৰেট কৰাৰ কথা আছিলে, তো সেইটো আমি পিছত চাম, কিন্তু ক'ত কৰা হৈছে, 2G বায়' ৰিফাইনেৰী এট নুমলীগড়, ঠিক আছে, নুমলীগড় ৰিফাইনেৰী লিমিটেডত, ঠিক আছে, এইটো আমি পিছত পঢ়িব চাম। আৰু তাত ইনভেষ্টমেণ্ট হৈছিলে 325 crore, আৰু সেইটো কলাবৰেশ্যন কৰিছিলে কোনে, ফিনিছ এটা কোম্পানী আৰু ফিনিছ কোম্পানী, ফৰ্টাম আৰু কেম পলিচ, এইকেইটা দুটা মিলি কিনি এটা
মানে কি 325 crore টকা ইনভেষ্ট কৰিছে এইটো বায়ো ৰিফাইনেৰীটো অপেন কৰিবলৈ। আৰু ইয়াত এনুৱেলি 300 মেট্ৰিক টন বেম্বো প্ৰচেছ কৰি কিনি টোটেল 49,000 মেট্ৰিক টন ইথানল প্ৰডিউচ কৰা হ'ব, লগতে ফাৰফুৰেল আৰু এচিটিক এচিডো ইয়াৰ পৰা উৎপন্ন কৰা হ'ব। তাৰপিছত আহি গ'ল ইমিগ্ৰেণ্টছ এক্ট 1950। তো অসম কেবিনেটে এটা নতুন SOP কি কৰিছে, পঠিয়াইছে যে অবৈধ বিদেশী যোনখিনি আছে তাৰ চিনাক্তীকৰণ আৰু ঘূৰাই পঠোৱা প্ৰক্ৰিয়াত কৰিবলৈ। এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে অসমৰ যোনটো কেবিনেট আছে তেওঁলোকে যোনটো আমাৰ ইমিগ্ৰেশ্যন এক্ট আছিলে, ইমিগ্ৰেশ্যন অসমৰ পৰা বহিষ্কাৰ কৰা আইন আছিলে 1950, তাৰ অধীনত এখন নতুন SOP আনিছে, ঠিক আছে। এই SOPখনৰ মতে কি হ'ব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰে যদি কেনেবাকৈ কাৰোবাক যদি ছাছপেক্ট কৰে, যে সন্দেহ কৰে যে এইজন মানে নহয় মানে ভাৰতীয় নাগৰিক, তেতিয়াহ'লে 10 দিনীয়া এখন নটিচ পঠাব। আৰু তাৰ পিছত সেই যোনজনক ছাছপেক্ট কৰা হৈছে তেখেতে যদি ভেলিড প্ৰুফ দিব নোৱাৰে তেতিয়াহ'লে BSFৰ দ্বাৰা তেওঁক মানে বৰ্ডাৰৰ সিপাৰলৈ পঠিয়াই দিয়া হ'ব, ঠিক আছে। মানে ভাৰতৰ পৰা সীমা পাৰ কৰি দিয়া হ'ব মানে। আৰু সেইটো DC এতিয়া অৰ্ডাৰ জাৰি কৰিব পাৰিব যদি কাৰোবাক যদি ছাছপেক্ট কৰা হৈছে। তাৰপিছত হৈছে আৰু যদি কেনেবাকৈ সেই ছাছপেক্ট কৰা ব্যক্তিজন 24 ঘণ্টাৰ ভিতৰত যদি বৰ্ডাৰ ক্ৰছ কৰি আহিছে কেনেবাকৈ অসমলৈ, তেতিয়াহ'লে সেইটো আকৌ লগে লগে তেখেতক একো 10 দিনীয়া নটিচ দিয়া নহ'ব, একো ভেলিড প্ৰুফো বিচৰা নহ'ব, নাগৰিকত্ব তেখেতক ডাইৰেক্ট ইমিডিয়েটলি পুছ বেক কৰি দিয়া হ'ব, ঠিক আছে। একো নটিচ দিয়া নহ'ব। সেইটো নতুন SOP আনিছে অসম চৰকাৰে। এতিয়া এয়াৰ কোৱালিটি ইণ্ডেক্স, অসমৰ এয়াৰ কোৱালিটিটো কেনেকুৱা, তাৰ যোনটো PM 2.5 লেভেলটো কিমান হৈছে অসমৰ 49.5 মাইক্ৰগ্ৰাম পাৰ মিটাৰ কিউব, ঠিক আছে। আৰু এইটো হৈছে 2000 চনৰ পৰা 2022 চনৰ ভিতৰত। আৰু যোনটো নাক্স আছে, নাকৰ যোনটো এনুৱেল ষ্টেণ্ডাৰ্ড সেইটো হৈছে 40 মাইক্ৰগ্ৰাম, ঠিক আছে, পাৰ মিটাৰ কিউব। তো গতিকে অসমৰ মানে PM2 লেভেলটো অলপ মানে বেয়া হৈছে মানে, ঠিক আছে। মানে যিমানটো ষ্টেণ্ডাৰ্ড হ'ব লাগে তাতকৈ অলপ মানে বেছি পলিউশ্যন হৈছে, এয়াৰ কোৱালিটি এইটো ইমান ভাল নহয়। তাৰপিছত ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু যোনটো কাৰ্যসূচী NCAP কোৱা হয়, তাৰ অধীনত যোনটো নন এটেইনমেণ্ট ষ্টেট আছে, অসমে সেই নন এটেইনমেণ্ট ষ্টেট হিচাপে নিজকে চিহ্নিত মানে অসমে কি কৰিব 2027 চনৰ ভিতৰত যোনটো এই PM মানদণ্ড আছে, PM লেভেলটো 20 to 30% ৰিডাকশ্যন কৰিম বুলি এটা লক্ষ্য লৈছে, ঠিক আছে। তাৰপিছত দ্য ষ্টেট ফেচেছ চিভিয়াৰ মনিটৰিং শ্বৰ্টফল। এতিয়া মানে আমাৰ অসমখনত এটা মনিটৰিং শ্বৰ্টফল হৈছে মানে এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কাৰণে, এয়াৰ কোৱালিটিৰ কাৰণে। তো তাত অসমত কেৱল 9টাহে এই CAAQMC এনেকুৱা মনিটৰিং ষ্টেচন আছে, ঠিক আছে। আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে কণ্টিনিউৱাছ এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং, এম্বিয়েণ্ট এয়াৰ কোৱালিটি মনিটৰিং ষ্টেচন। তাৰ অকল 9টা আছে আৰু সেইটো কেৱল মাত্ৰ 20খন ডিষ্ট্ৰিক্টহে কভাৰ কৰে। এনেকুৱা আমাক আৰু দৰকাৰ আছে। তো নিউ গেক' স্পেচিছ, এটা জেঠীৰ নতুন প্ৰজাতি হয়, কি কৈছে নামটো স্পেচিছ হৈছে বেণ্ট' ঠিক আছে। নিউ গেক' স্পেচিছ বেণ্ট' তাৰ নামটো হৈছে চাইট্ৰাডাকটাইলাছ বনৰাক্ষকা, মানে বনৰক্ষক, ঠিক আছে। এইটো ইংলিছত লিখাৰ কাৰণে বনৰাক্ষকা হৈছে বনৰাক্ষকা। তো চাইট্ৰাডাকটাইলাছ বনৰাক্ষকা। তো এইটো ডিস্কভাৰ ক'ত হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত, ঠিক আছে, অসমৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিছিল কেতিয়া, এই যোনটো ফৰেষ্ট মাৰ্টিয়াৰ ডে আছে 11 ছেপ্টেম্বৰ 2025 চনত, সেইদিনাখন ঘোষণা কৰিছিল যে নতুন চেঠি প্ৰজাতি এটা ডিস্কভাৰ হৈছে, নামটো হৈছে চাইট্ৰাডাকটাইলাছ বনৰাক্ষকা। আৰু সেইটো কাক ট্ৰিবিউট কৰি কিনে দিয়া হৈছে যে অসমৰ বন বিভাগৰ যোনটো ফ্ৰণ্টলাইন সংৰক্ষণ আছে তাৰ প্ৰচেষ্টাক সন্মান জনোৱাৰ উদ্দেশ্যে এই প্ৰজাতিটোৰ নাম এনেদৰে বনৰাক্ষকা চাইট্ৰাডাকটাইলাছ বনৰাক্ষকা বুলি নামকৰণ কৰা হৈছে। তাৰপিছত ফাইনেন্স কমিশ্যন গ্ৰাণ্ট ফৰ আছাম। ফাইনেন্স কমিশ্যনে অসমৰ বাবে যোনটো বিত্তীয় অনুদান আগবঢ়াইছে বিত্তীয় আয়োগে, তো তাৰ কথা লিখা হৈছে যে 2025 চনৰ ছেপ্টেম্বৰ 17 তাৰিখে কেন্দ্ৰীয় চৰকাৰে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যোনটো 2024-25ৰ বাবে অসমলৈ 15th ফাইনেন্স কমিশ্যন
তাৰ আণ্ডাৰত কিমান টকাত মুকলি কৰি দিছিলে, এইটো ইমান টকা মুকলি কৰি দিছিলে। তো এইটো নট ছ' ইম্পৰ্টেণ্ট, ঠিক আছে, এইটো ইমান নালাগে। কিন্তু ইয়াত এটা চাবলগীয়া কথা যে আহ, কিহৰ কাৰণে ফাণ্ড এল'কেশ্যন কৰিছিলে, যোনটো ৰুৰেল লোকেল বডিজ আছে ইম্প্ৰুভমেণ্টৰ কাৰণে, চেনিটাইজেশ্যন আৰু ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত। তো সেইখিনিৰ কাৰণে কি কৈছে, বিত্তীয় অনুদান আগবঢ়াইছিলে ফাইনেন্স কমিশ্যনে। তো এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইবোৰ ডাটাবোৰ মানে মেইনছত লাগে, ঠিক আছে। আনচাৰ লিখোঁতে এই ডাটাবোৰ পুট কৰিব লাগিব, ইমানখিনি আগবঢ়াইছে, ইমানটো গাঁও পঞ্চায়ত আছে, ইমানখিনি ব্লক, এইবোৰ মানে যদি এক্সট্ৰা পইণ্ট দিব পাৰে তেতিয়াহ'লে মেইনছত কি হয় আৰু মাৰ্কছ প্লাছ হ'ব, মানে ধৰক 1-2 নম্বৰ বেছি পাব। এতিয়া 20টা কুৱেশ্যনত বুলি 1 নম্বৰ বেছিকৈ পালে 20 নম্বৰ এটা বেছি পাব না, তেনেকুৱা ধৰণৰ কথা। তো TFR অফ আছাম, তো অসমৰ প্ৰজননৰ যোনটো হাৰ বৰ্তমান সময়ত মানে কমি গৈছে, ঠিক আছে। 2018 চনত কিমান আছিলে, 2018 চনত আছিলে 2.2, আৰু এতিয়া 2023 চনত হৈছেগৈ 2.0, ঠিক আছে। তো মানে বহুত কমি গৈছে মানে। আৰু নেশ্যনেল এইটো কি কৈছে, যোনটো নেশ্যনেল যোনটো ৰিপ্লেচমেণ্ট লেভেল আছে, মানে এখন ৰাষ্ট্ৰৰ যোনটো এটা লেভেল থাকে ন, ৰিপ্লেচমেণ্ট লেভেল, যে ইমানখিনি জেনেৰেশ্যন আছে, তাক ইমানখিনি ৰিপ্লেচ কৰিব লাগিব। তো সেইটোৰ যোনটো ৰেট সেইটো কমি গৈছে মানে, তো কম হৈ গৈছে বহুত। আছামৰ ফাৰ্টিলিটি ৰেট এতিয়া ড্ৰপ ডাউন হৈছে 2.0 হৈ গৈছে। আগতে 2018 আছে 2.2। আৰু গ্ৰামাঞ্চলত ইয়াৰ ৰেটটো মানে অলপ বেছি আছে, 2.1 আছে অসমৰ, কিন্তু চহৰ অঞ্চলত বহুত কম, 1.3। তো এইবোৰ কিহৰ কাৰণে হৈছে, নতুন লাইফষ্টাইলৰ কাৰণে হৈছে আজিকালি। আৰু দেৰিকৈ বিয়া পাতে, মানে লেট মেৰিজ, লগতে নিউ লাইফষ্টাইল, তাৰপিছত লেট চিলড্ৰেন প্লেনিং। তো সেইবোৰ কাৰণে এইটো TFR ৰেটটো কমি গৈছে। আৰু আৰু এটা কথা, এইটো এটা ফেকচুৱেল ডাটা হয়, যোনটো হৈ গৈছে যে অসমত যোনটো বাচ্ছা জন্ম দিয়ে, যোনটো ডেলিভাৰী হয়, তো সেইটো আজিকালি প্ৰতিষ্ঠানসমূহত মানে ইনষ্টিটিউশ্যনবোৰত বাচ্ছাটো ডেলিভাৰী কিমান পাৰ্চেণ্ট হৈছে আজিকালি, 85.6%। মানে আজিকালি হস্পিটেলত ডেলিভাৰী কৰা হয়। আগতে কি হৈছিলে, ঘৰতে হৈছিলে। তো আজিকালি মানে হস্পিটেলত কৰা হয়। তাৰ ৰেটটো মানে 85.6% মানে ডেলিভাৰী অসমৰ এতিয়া ক'ত হয়, 2023 চনৰ ডাটা মতে হস্পিটেলত হয়, ঠিক আছে। আৰু গভৰ্ণমেণ্ট হস্পিটেলত বিশেষকৈ 73.1% মানে জন্ম হয় ল'ৰা ছোৱালীবোৰ। তো চিল্ক ইণ্ডাষ্ট্ৰি অসমৰ, তো অসমত মুগা চিল্কৰ বহুত হাই ডিমাণ্ড আছে, কিন্তু সেই ডিমাণ্ডটোৰ মতে মানে শ্বৰ্টেজ মাৰিছে অলপ, ঠিক আছে। ইমানটো ডিমাণ্ড মানে ফুলফিল কৰিব পৰা নাই। বাট অসমত মানে কেৱল মাত্ৰ 203 মেট্ৰিক টন এনুৱেলি কি হৈছে, উৎপাদন হৈছে, ঠিক আছে। আৰু এৰী চিল্কৰ কিমান হৈছে উৎপাদন, সেইটো হৈছে 5,730 মেট্ৰিক টন। তাৰপিছত ইয়াতে এটা কথা যে যোনখিনি এই উৎপাদনসমূহ বৃদ্ধি কৰিবৰ বাবে নতুনকৈ কেইটামান মিল স্থাপন কৰা হৈছে, আৰু যাৰ ভিতৰত এটা BTRত আৰু শিৱসাগৰত 3খন মানে এৰী সূতাৰ এৰী সূতাৰ মিল, 3টা এৰী স্পান মিল ক'ত কৰা হৈছে, BTR আৰু শিৱসাগৰত কৰা হৈছে। আৰু লগতে মুগা মিল এটা বিশ্বনাথত অ'পেন কৰা হৈছে। আৰু যোনটো বিশ্বনাথত মুগা মিল অ'পেন কৰিছে, তো সি 37 মেট্ৰিক টন এনুৱেলি ইনকম কৰিব, ঠিক আছে, উৎপাদন কৰিব। এনুৱেল কেপাচিটি ইমানটো হ'ব, 37 মেট্ৰিক টন, বিশ্বনাথত যোনটো মুগা মিল স্থাপন কৰা হৈছে। তো এইটো ফেকচুৱেল ডাটা, ইমান চাব নালাগে। কিন্তু চিল্ক সমগ্ৰ 2 বুলি স্কিম এটা আছে, সেইটো মনত থ'ব। আৰু সেইটো চেণ্ট্ৰেল চিল্ক বৰ্ডে পইচা দিছে মানে এই ইণ্ডাষ্ট্ৰিটোক, যোনটো আমাৰ চিল্ক ইণ্ডাষ্ট্ৰি আছে, 843 কোটি টকা। তাৰপিছত এইটো গভৰ্ণৰে এইটো এৱাৰ্ড দিয়ে, আছাম বিশ্বকৰ্মা সন্মান, গভৰ্ণৰ এৱাৰ্ডৰ এইটো। ৰাজ্যপালৰ অসম বিশ্বকৰ্মা সন্মান, এইটো কেইগৰাকীয়ে পাইছে, বৰ্তমান 6গৰাকীয়ে পাইছে, ঠিক আছে, 2025 চনত। তো 17 ছেপ্টেম্বৰত দিয়া হৈছিল। ক'ত দিয়া হৈছিল, ৰাজভৱনত, গুৱাহাটীত আছে ৰাজভৱন। আৰু এই 6জন দিব্যাংগ লোকক দিয়া হৈছিল বিভিন্ন ধৰণৰ কেটেগৰীত। তো প্ৰথমজন হৈছে অভিষেক শৰ্মা, স্পৰ্টছ কেটেগৰী, অকণি বৰুৱা ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী, তাৰপিছত ধৰণী কলিতা
ছায়েন্স এণ্ড এনভাইৰমেণ্টৰ কাৰণে। তাৰপিছত মৌলিক ৰাভাক দিয়া হৈছে আৰ্ট এণ্ড কালচাৰ। নিবেদিতা ঘোষক দিয়া হৈছিল লিটাৰেচাৰ এণ্ড এডুকেশ্যন এণ্ড ৰাকেশ বণিকক দিয়া হৈছিল ছ'চিয়েল ৱৰ্কৰ কাৰণে। এটা ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছে, সেইটো হৈছে টাকুৰি ঘোঁৰা ৱৰ্ল্ড ৰেকৰ্ড। আমি যে বিহুত যোনটো টাকুৰি ঘোঁৰা আদি ঘূৰ বুলি কয় যে সেনেকৈ ঘূৰি ঘূৰি নাচে, তো সেইটো টাকুৰি ঘোঁৰা কিমান পাক ঘূৰিছে। তো এইজন মুম্বাইত থাকে, অসমীয়া হয়, অসমীয়া ডেন্সাৰ হয়, কিন্তু মুম্বাইত থাকে। তো তেখেতে 30 ছেকেণ্ডত 72 বাৰ টাকুৰি ঘূৰিছে। তো সেইটো এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে, বাছ সেইটোৱে। তাৰপাছত মাউণ্ট লিঅ' পাৰ্গিল, এই যোনটো শৃংগটো ক'ত আছে, এইটো আছে হিমাচল প্ৰদেশত। তাত অসমৰ যোনটো বৰষা শৰ্মা বুলি আছে, তেখেত পাঠশালাৰ হয়, বজালী ডিষ্ট্ৰিক্টৰ। তেখেতে ছাকচেছফুলি মানে আৰোহণ কৰিছে মাউণ্ট লিঅ' পাৰ্গিলত, যাৰ উচ্চতা হৈছে 6791 মিটাৰ। তো কেতিয়া গৈছিল 28 আগষ্ট তাৰিখে। আৰু তেখেত সেই শৃংগত বগাই কিনি গামোচা আৰু মানে অসমৰ যি মানে ভাৰতৰ যি ত্ৰিৰংগা ট্ৰাই কালাৰ ঝাণ্ডা, তো সেইটো উত্তোলন কৰিছে, ঠিক আছে। তাত মানে উৰুৱাইছে ওপৰত শৃংগত আৰোহণ কৰি কিনে যেতিয়া মেইন পিক পইণ্টটো পায়গৈ ন, তাৰপিছত যে এখন ফ্লেগ হোষ্টিং কৰে যে, তাত তেনেকুৱা গামোচা আৰু ত্ৰিকালাৰ আমাৰ ঝাণ্ডা ত্ৰিৰংগা ঝাণ্ডা উৰুৱাইছে। আৰু তেখেত কি আছিল, অনলি উমেন আছিল। তেখেতৰ যোনটো পৰ্বত আৰোহণকাৰী গ্ৰুপটো আছিল, তাত 5জনীয়া গ্ৰুপ আছিল। 5জনীয়া গ্ৰুপৰ তেখেত কেৱল এগৰাকী মাত্ৰ মানে মহিলা আছিল, আৰু লগতে অসমৰ একমাত্ৰ পৰ্বত মানে ক্লাইম্বাৰ আছিল। অসমৰ পৰা যোৱা তেখেতে আছিল, আৰু তেওঁলোকৰ গ্ৰুপটোত কেৱল মাত্ৰ তেখেতেই মহিলা আছিল। তাৰপিছত হৈ গ'ল নিউ ফ্ৰেছ ৱাটাৰ ফিছ। তো এতিয়া নতুন ফ্ৰেছ ৱাটাৰ ফিছ মানে ফ্ৰেছ ৱাটাৰ ফিছ এটা হৈছে ফ্ৰেছ ৱাটাৰ, আৰু এটা হৈছে ব্ৰেকিছ ৱাটাৰ। যোনটো সাগৰীয় পানীখিনি ব্ৰেকিছ ৱাটাৰ, আৰু যোনটো ফ্ৰেছ ৱাটাৰ যোনখিনি পানী আমি খাব পাৰে সেইখিনি ফ্ৰেছ ৱাটাৰ। ফ্ৰেছ ৱাটাৰ মানে এনেকুৱা নহয় যে একদম পূৰা ফ্ৰেছ হ'ব, মিনাৰেল ৱাটাৰ নিচিনা, এনেকুৱা নহয়। যোনখিনি লুণীয়া পানীখিনি সেইখিনি ব্ৰেকিছ ৱাটাৰ কয়, আৰু যোনখিনি লুণীয়া পানী নহয় সেইখিনি ফ্ৰেছ ৱাটাৰ বুলি কয়। সেই ফ্ৰেছ ৱাটাৰ ফিছ এটা নতুন প্ৰজাতিৰ ফ্ৰেছ ৱাটাৰ ফিছ এটা পোৱা হৈছে, নামটো হৈছে গাৰা নাম্বা চিয়েনচিছ। লোকেলি নুটাংগু বুলি কোৱা হয়। সেইটো মানে ডিছকভাৰ হৈছে ক'ত, মণিপুৰ ডিষ্ট্ৰিক্টৰ কামজং ডিষ্ট্ৰিক্টত। কোন নদীত, তাৰেলটক নদীত। তাৰে লক নদীত পাইছে। এই মাছবিধৰ নাম হৈছে গালা নাম্বা চিয়েনচিছ। এই ডিছকভাৰীটো কোনে কৈছে, ডক্টৰ বাংডন চাননিংঘম, তেখেতে কৰিছে। তেখেতৰ যোনটো ৰিচাৰ্চ টিম আছিলে ফ্ৰম এইটো ইউনিভাৰ্চিটিখনৰ পৰা, ইউনিভাৰ্চিটিখনৰ নাম হৈছে কি, ধনমঞ্জুৰী ইউনিভাৰ্চিটি, ঠিক আছে। আৰু ডক্টৰজনৰ নাম হৈছে ডক্টৰ বুন্দন চাংনিংগম, মণিপুৰী। আৰু এই মাছবিধত পাব্লিছ কৰিছে জোতাচা বুলি এখন জাৰ্নেলত পাব্লিছ কৰিছে, নট ছ' ইম্পৰ্টেণ্ট। তো কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ পঢ়ে। তাৰপিছত নিম কৰিডৰ। PM নৰেন্দ্ৰ মোদীয়ে যেতিয়া অসমলৈ আহিছিল, কিহৰ বাবে, যোনটো নুমলীগড়ত যোনটো বায়' ৰিফাইনেৰী উদ্বোধন কৰিবলৈ আহিছিল, ঠিক আছে। যোনটো বেম্ব' বেছ ইথানেল বায়' ৰিফাইনেৰী যে প্লেন কৰিছিল, সেইটো উদ্বোধন কৰিবলৈ যেতিয়া আহিছিল, তেতিয়া এই 2.6 কিলোমিটাৰ ডিষ্টেঞ্চৰ এটা নিম কৰিডৰ মানে নিম চেপলিং ৰোৱা হৈছিল, তেখেতক মানে এটা গ্ৰীণ ট্ৰিবিউট দিবৰ কাৰণে নৰেন্দ্ৰ মোদীক, ঠিক আছে। তো সেইটোৱে হৈছে নিম কৰিডৰ। আৰু সেইটো কোন ডিষ্ট্ৰিক্টত, গোলাঘাট ডিষ্ট্ৰিক্টত। তো এইখিনি ছেপ্টেম্বৰ মাহ। এতিয়া আমি চাম অক্টোবৰ মাহৰ। আৰু এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে যদি লাগে, তেন্তে আপোনালোকে কি কৰিব লাগিব, আমাৰ এই যোনখিনি কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনখন আপোনালোকে কিনিব লাগিব। আমাৰ ৱেবছাইটত গৈ কিনি আপোনালোকে পাই যাব এই মেগাজিনখন। 149 দি কিনি আপোনালোকে কিনিব পাৰিব, ঠিক আছে। য'ত আপোনালোকে টোটেল 11 মান্থ, 11 মান্থৰ জুলাই টু এপ্ৰিল 2026 তাৰ নোটছ গোটেইখিনি পাই যাব। আৰু এতিয়া আমি এই নোটছখিনি আপডেট কৰিম। আপোনালোকে যদি লয় পেকটো, তো মে' মাহৰ নোটছখিনিও থাকিব আপডেট হৈ কিনি। তো গতিকে এইটো চিন্তা কৰিব নালাগে, যিমানখিনি নোটছ আছে গোটেইখিনি পাই যাব 149। আছাম প্ৰিলিমছৰ কাৰণে যিমানখিনি দৰকাৰ হয় গোটেইখিনি, আৰু আমি পিছলৈ নোটছখিনি এড কৰি দিম।
তো সেইটোৱে কথা। তো এতিয়া আমি নেক্সটলৈ যাওঁ। তো তাৰ আগতে আপোনালোকে এই নোটছখিনিত কি কি আছে বৰ্তমান গম পাইছে। তো ইয়াত কি কি থাকিব আপোনালোকৰ গোটেই 11 মাহৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব। তো এতিয়া নেক্সট আমি চাওঁ আমাৰ অক্টোবৰ মাহৰখিনি। অক্টোবৰত আহি গ'ল যে কাজিৰঙা বায়'ডাইভাৰ্চিটি। তো কাজিৰঙা জৈৱ বৈচিত্ৰ্যৰ কথা কোৱা হৈছে। শেহতীয়াকৈ এটা মানে সৰু মানে মাইক্ৰ'ফৌনা, যাক মাইক্ৰ'ফৌনা মানে কি, মাইক্ৰ'ফৌনা হৈছে সৰু ক্ষুদ্ৰ প্ৰাণী, ঠিক আছে। ফ্ল'ৰা ফৌনা, ফ্ল'ৰা মানে ফুল, ফৌনা মানে প্ৰাণী, ঠিক আছে। তো তাৰ এটা ছাৰ্ভে হৈছিলে, সেই ছাৰ্ভেটোত উদ্যানখনত টোটেল 843 স্পেচিছ ইনচেক্টছ পোৱা গৈছে। আৰু স্পাইডাৰ, তাৰে ভিতৰত স্পাইডাৰ আছে 29টা, আৰু ইনচেক্টছ পাইছে 554টা, দুটাই মিলি কিনে 283 হৈছে। তো তাৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট পপুলেশ্যন কাৰ আছে, পখিলাৰ আছে, ঠিক আছে। বাটাৰফ্লাইজ আৰু মথৰ 30% আছে। তো বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আৰ্থকুৱেক ইন আছাম। তো অসমত এটা আৰ্থকুৱেক হৈছিল, কেতিয়া হৈছিল, 2025 চনৰ 14 ছেপ্টেম্বৰত হৈছিল। তো সেইটো মনত থ'বলগীয়া। তো সেইটো কাৰণে অসমৰ যি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আছে, মানে ASDMA, মানে হৈছে আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। তেওঁলোকে প্লেনিং কৰিছে মেপ ফল্ট লাইন্স, মানে ফল্ট লাইন্সৰ মেপসমূহ ড্ৰ কৰিবলৈ। মানে অসমৰ মানে কিয় ফল্ট লাইন কিছুমান থাকে য'ত মানে বেছিকৈ ভূমিকম্প হোৱাৰ চান্সেছটো বেছি থাকে। তো তেনেকুৱা এখন মেপ মানে বনোৱা হ'ব, ক'ত ক'ত আছে ফল্ট লাইনবোৰ, আৰু সেইবোৰ মানে হাই ৰিস্ক জনাব। আৰু তাত মানে আগতীয়াকৈ মানে কিছুমান ব্যৱস্থা কৰা হ'ব। তো সেইবোৰ কাৰণে তো হাই ৰিস্ক জোনবোৰ কি কি আছে অসমত, গুৱাহাটী হৈছে, দ্য ডিমা হাছাও হিলছ, দ্য কপিলি ফল্ট লাইন, এইখিনি আৰু। তাৰপিছত চাইল্ড মেৰেজ ডিক্লাইন হৈছে অসমত ৰেটটো। তো সেইটো আমি চাম এতিয়া। অসমৰ যোনটো বাল্য বিবাহ, এতিয়া 2022 চনৰ এপ্ৰিল মাহৰ পৰা 2025 চনৰ মাৰ্চ মাহলৈকে অসমত যোনখিনি বাল্য বিবাহ আছে এই ডেটখিনিত, তো সেইটো মানে বহুত কমি গৈছে, ঠিক আছে। অসমত কিমান কমিছে, 84% ডিক্লাইন হৈছে। আৰু ছোৱালীৰ ক্ষেত্ৰত 84% ডিক্লাইন হৈছে, আৰু ল'ৰাৰ ক্ষেত্ৰত 91% ডিক্লাইন হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে, সেইটো হৈছে মানে যোনটো এটা কি হৈছে, জিৰ' টলাৰেঞ্চ লিগেল ডিটাৰেঞ্চ পলিচি। এই পলিচিটোৰ কাৰণে মানে কি হৈছে, এইখিনি সম্ভৱ হৈছে। কাৰণ মানে ন' মাৰ্চি, মানে ঠিক আছে, যদি ক্ৰাইম কৰিছে তেন্তে ডাইৰেক্ট জেলত ভৰোৱা হৈছিলে। এটা গম দেখিছিলে ন আপোনালোকে, যে বাল্য বিবাহৰ ক্ষেত্ৰত এই পস্কো এক্টৰ আণ্ডাৰত কিমান মানুহ, কিমান যুৱক জেলত গৈছিলে, যে 18 বছৰৰ তলৰ ছোৱালী বিয়া পাতিছে জেলত গুচি গৈছে, 21 বছৰ তলত ল'ৰা বিয়া পাতিছে জেলত গুচি গৈছে। তেনেকুৱা মানে বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰতে মানে এইখিনি কৰা হৈছিলে। কিহৰ কাৰণে, যেনেকৈ ছোৱালীৰ স্কুলৰ ড্ৰপ ৰেটটো কমাবৰ কাৰণে, আৰু যোনটো সৰুতে মানে প্ৰেগনেঞ্চি হৈ গ'লে মানে কমপ্লিকেশ্যনছ, মানে এটা মেটাৰনেল মানে কি হয়, মৰ্টিলিটি ৰেট কিছুমান থাকে। তো সেইটো মানে বেছি হৈ যায় মানে সৰুতে, যদি চাইল্ড যদি জন্ম দিবলগীয়া হয় তেন্তে। তো সেইবোৰ কমাবলৈ কাৰণে কিছুমান বিশেষ ষ্টেপছ লোৱা হৈছিলে। যিহেতু এটা পলিচি লোৱা আছিলে, তাৰ নাম হৈছে জিৰ' টলাৰেঞ্চ লিগেল ডিটাৰেঞ্চ পলিচি। তো সেইটো আণ্ডাৰতে মানে কি হৈছে, বহুত কমি গৈছিলে মানে, ঠিক আছে। তো সেইটোৱে। আৰু সেইটো কোনখন প্ৰতিবেদনত প্ৰকাশ পাইছে, টিপলিং.20 প্ৰতিবেদনখনত, এইখনত ৰিপৰ্টটোত প্ৰকাশ পাইছে মানে। আৰু নেশ্যনেল এভাৰেজ কিমান বাল্য বিবাহৰ কিমান ডিক্লাইন হৈ আছে, 69% ছোৱালীৰ ক্ষেত্ৰত, আৰু ল'ৰাৰ ক্ষেত্ৰত 72%। কিন্তু অসমৰ ক্ষেত্ৰত ছোৱালী কিমান হৈছে, 84%। নেশ্যনেল লেভেলতকৈ বেছি স্পীডত কমিছে মানে বাল্য বিবাহটো। তো ভাল হৈছে, অসমৰ মানে ভাল ৰিজাল্ট কৰিছে। ল'ৰাৰ ক্ষেত্ৰত 72 বা 91 পাইছে, মানে অসমে ধুনীয়া ৰিজাল্ট কৰিছে। দৰাবিলত লেণ্ড একুইজিশ্যনৰ কিবা এটা ইছ্যু এটা আহিছিলে। তো তাৰে এটা দৰাবিল ক'ত আছে মনত হ'ব, কামৰূপ ডিষ্ট্ৰিক্টত।
ইজ ইম্পৰ্টেণ্ট। আৰু চুৱৰী ফেষ্টিভেল দৰাবিলাক কৰা হয়, তো সেইটো চাব, বেলেগ ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত হৈ গ'ল পেইণ্ট ইন ষ্টৰ্ক। পেইণ্ট ইন ষ্টৰ্ক এবিধ চৰাই হয়, আৰু সেই চৰাইবিধৰ IUCN নিয়েৰ থ্ৰিটেন আছে, IUCN যোনটো ষ্টেটাছ হয়। আৰু এটা পেয়াৰ মানে দেখা গৈছে, এ পেয়াৰ অফ ৰেয়াৰ পেইণ্টেড ষ্টৰ্ক দেখা গৈছে। এইটো ক'ত দেখা গৈছে? 2025 চনৰ 5 অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছিল। 3 বছৰৰ মূৰত দেখা গৈছে, ঠিক আছে। 3 years এবচেঞ্চৰ পিছত দেখা গৈছে এইখন। বাছ এইটোৱে। তাৰপিছত হৈ গ'ল UPS ফৰ ষ্টেট এমপ্লয়িজ। UPS মানে কি হয়? এইটো NPS আৰু যোনটো অল্ড পেঞ্চন স্কিম আছিলে আৰু নিউ পেঞ্চন স্কিম আছিলে, তাৰ এটা মিক্স হয়, ঠিক আছে। অল্ড এণ্ড নিউ NPS আৰু OPSৰ মাজতে এটা UPS, এটা মানে পেঞ্চনৰ এটা কি হয়, চিষ্টেম হয়, ঠিক আছে। OPS মানে অল্ড পেঞ্চন স্কিম। এতিয়া অল্ড পেঞ্চন স্কিমটো বেলেগ, OPS আৰু NPSটো বেলেগ, ঠিক আছে। তো UPSটো মাজতে আছে মানে, তো সেইটোৱে মনত ৰাখিবলৈ কথা, আৰু বেলেগ একো নাই। শ্ৰদ্ধাঞ্জলি স্কিম, তো মানে অল্ড পেঞ্চন স্কিম কি হয়, লাষ্টত মানে ৰিটায়াৰমেণ্টৰ পিছত মানে মান্থলি মানে পেঞ্চন দি থকা হয়। কিন্তু NPSত মানে সেই ৰিটায়াৰমেণ্টৰ পিছত অকল এটা পইচা মানে ৰিটাৰ্ণ কৰি দিয়া হ'ব, আৰু বাকীখিনি মানে অকল এটা এমাউণ্ট এটাহে ৰিটাৰ্ণ কৰা হ'ব মানে। তো বহুতে ক্লেইম কৰিছে যে অল্ড পেঞ্চন স্কিম ৱাজ গ্ৰেট, তো সেইটো কাৰণে তেওঁলোকে অনা হৈছে এটা UPS। যদি এমপ্লয়ীখিনিয়ে ল'ব বিচাৰে UPS ল'ব পাৰে, মানে তেওঁলোকে কোনটো ছিষ্টেমত যাব পাৰে, যে NPSত যাব নে UPSত যাব। তাৰপিছত শ্ৰদ্ধাঞ্জলি স্কিম। শ্ৰদ্ধাঞ্জলি স্কিমটো সেইটোৱে যে অসমৰ বাহিৰত যোনসকল ব্যক্তিৰ মৃত্যু হয়, সেই মৃতকসকলক অসমলৈ আনিবলৈ সম্পূৰ্ণ দায়িত্ব চৰকাৰে ল'ব, যদি ইকনমিকেলি উইকাৰ ফেমিলিজ হয়, ঠিক আছে। আৰু যোনখিনি যুৱক যুৱতী ল' ইনকম জব কৰি আছে অসমৰ বাহিৰত, আউটছাইডত, তেখেতসকলে যদি কেনেবাকৈ মৃত্যু হয়, তেতিয়াহ'লে তেখেতসকলৰ যোনটো মৃতদেহ সেয়া মানে অসমলৈ ঘূৰাই আনিবলৈ তাৰ যাৱতীয় যিমানখিনি খৰচা, সেইখিনি চব অসম চৰকাৰে বহন কৰিব। বাছ সেইটো হৈছিলে শ্ৰদ্ধাঞ্জলি স্কিম। কাৰণ আৰু সেইটো সুবিধা পাবলৈ হ'লে 112 হেল্পলাইন ফোন কৰিব লাগিব, নহ'লে সেৱা পৰ্টেলতো গৈ কৰিব পাৰে, নহ'লে এটা হোৱাটছএপ নাম্বাৰো পাব, তাত দিয়া হ'ব কোনটো নাম্বাৰত কৰিব লাগে, সেইটো পৰ্টেলতে পাই যাব। সেইটোত হোৱাটছএপ নাম্বাৰৰ দ্বাৰা আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰিব যদি আমাৰ তেনে কিবা ঘটনা হৈছে, ঠিক আছে। তো সেইটো কিহৰ কাৰণে হৈছে? এতিয়া অসমৰ পৰা বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায়। বাহিৰত পঢ়িব যোৱাৰ কাৰণে কিবা কাৰণবশতঃ তেখেতৰ দুৰ্ভাগ্যজনক বশতঃ কিবা মৃত্যু হ'ব পাৰে। তো তেখেতক যেতিয়া দুখীয়া পৰিয়ালৰ এগৰাকী ব্যক্তিক পৰিয়ালটোৱে কেনেকৈ আনিব ঘৰলৈ? এতিয়া ডুবাইত কাম কৰি আছে, ডুবাইৰ পৰা ইমান প্লেনত আনিব লাগিব, ঠিক আছে। কেনেকৈ আনিব? ইমান টকা পইচা খৰচা হয়। কেৰেলাত কাম কৰি আছে, তাৰ পৰা ইমান টকা পইচা খৰচা কৰি হাজাৰ হাজাৰ লাখ টকা খৰচা কৰি কেনেকৈ ঘৰলৈ আনিব? কাৰণ এটা নিজৰ পৰিয়ালৰ সদস্য এজনক লাষ্টৰ সময়খনত চাব বিচাৰে সকলোৱে। তো সেইটো এটা ভাল ইনিচিয়েটিভ লৈছে আছাম গভৰ্ণমেণ্টে। চ' উই শ্বুড এপ্ৰিচিয়েট দিছ। তাৰপিছত বেষ্ট পাৰফৰ্মিং অফিচাৰ এৱাৰ্ড, সেইটো পাইছে কোনে? বৰুণ পুৰকায়স্থই পাইছে, ঠিক আছে। তেখেত ক'ৰ হয়? SSP হয়, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। আৰু সেই এৱাৰ্ডটো দিছিল FICCI অক্টোবৰ 7 তাৰিখে 2025 চনত। আৰু তেখেত হৈছে বেষ্ট পাৰফৰ্মিং অফিচাৰ ইন 2024-25 ছেছন। আৰু তেখেতক প্ৰাইজো ক'ত দিয়া হৈছিল? কাস্কাডে এট মাস্কৰেড 2025, এইটো ইভেণ্টত দিয়া হৈছিল নিউ দিল্লীত, ঠিক আছে। তো সেইটোৱে। আৰু তেখেতে কিহৰ ক্ষেত্ৰত সফল হৈছিল? স্মাগলিং ৰখোৱাত, ইলিচিট ট্ৰেড, চাইবাৰ ক্ৰাইম, এইবোৰৰ ক্ষেত্ৰত তেখেতে কিছুমান বিশেষ ষ্ট্ৰেটেজি লৈছিল, আৰু তাৰ বাবে তেখেত সফল হৈছিল, ছাকচেছফুল হৈছিল, আৰু সেইবাবে তেখেতে বেষ্ট পাৰফৰ্মিং অফিচাৰ এৱাৰ্ড পাইছিল। বৰুণ পুৰকায়স্থ, তেখেত হয় SSP ফ্ৰম শোণিতপুৰ ডিষ্ট্ৰিক্ট। তাৰপিছত বিকশিত নৰ্থ ইষ্ট। তো বিকশিত নৰ্থ ইষ্ট কি হয়? বিকশিত উত্তৰ পূব। তো শেহতীয়া সঠিক তথ্য অনুসৰি, যোনটো শেহতীয়া ৰিচেণ্টলি যোনটো ষ্টুডেণ্ট ডাটা আছে, এডুকেশ্যনেল ডাটা আছে, তাত মানে কি হৈছে, যোনটো মাধ্যমিক স্তৰত অসমৰ যোনটো নেট এনৰলমেণ্ট ৰেচিঅ' এইটো 84% হৈছে, ঠিক আছে। আৰু তাৰ লগতে ফিমেল লিটাৰেচি নৰ্থ ইষ্টত কিমান হৈছে? এভাৰেজ 75% হৈছে। তো সেইটোৱে বিকশিত নৰ্থ ইষ্ট। আৰু টু এলাইন উইথ দ্য বিকশিত ভাৰত 2047 ভিজন, দ্য ষ্টেট ইজ পুছিং ফৰ কাৰিকুলাম লোকেলাইজেশ্যন।
কৈছে যোনটো বিকশিত ভাৰত 2047 যোনটো প্লেন আছে, মানে স্বাধীনতা 100 বছৰৰ ভিতৰত ভাৰতে এখন বিকশিত ভাৰত হিচাপে, মানে ৰাষ্ট্ৰ হিচাপে আহ, খ্যাতি লাভ কৰিব। সেইটো দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কিনি যোনটো মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত যোনটো ড্ৰপ আউট ৰেট হয়, সেই ড্ৰপ আউট ৰেটটো কমাবলৈ কাৰণে ৰাজ্যখনে পাঠ্যক্ৰমত স্থানীয়কৰণ, মানে স্মাৰ্ট শ্ৰেণীকোঠা আৰু লগতে ষ্টেম, যোনটোক মানে বৃত্তিমূলক ষ্টেম, সেইটো মানে শিক্ষাৰ একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মানে সেইটো মানে লোকেলাইজেশ্যন কৰা হ'ব, স্মাৰ্ট ক্লাছৰুমছ দিয়া হ'ব, ঠিক আছে। ভকেশ্যনেল ষ্টেম এইবোৰ এডুকেশ্যনত মানে কি কৰিছে, ইনক্লুড কৰিছে। তাৰপিছত নেক্সট হৈছে বুকছ অন দ্য আছামিজ ৱেডিং ট্ৰেডিশ্যন। অসমৰ যোনটো বিয়াৰ পৰম্পৰাৰ ওপৰত এখন গ্ৰন্থ, এই গ্ৰন্থখন হৈছে 2025 চনৰ 8 অক্টোবৰ, এই 8 অক্টোবৰ তাৰিখে 2025 চনৰ। গুৱাহাটীৰ এজন ৰাইটাৰ আছে, লেখক আছে, তেখেত আছে প্ৰমোদ দুৱানিয়া, ঠিক আছে। প্ৰমোদ দুৱানিয়াই 2খন নতুন গ্ৰন্থ উন্মোচন কৰিছে। সেইটো গ্ৰন্থখনৰ নাম কি কি হৈছে? এখন হৈছে লোক সংস্কৃতিত এখনি পৰম্পৰাগত বিয়া উৰুলি, ঠিক আছে। লোক সংস্কৃতিত এখনি পৰম্পৰাগত বিয়া উৰুলি, আৰু এখন হৈছে অসমীয়া বৰ বিয়াৰ সাতপুথি। তো এই 2খন বুক উন্মোচন কৰা হৈছিল। তো এইটোৱে। তাৰপিছত হৈ গ'ল 100% প্লাষ্টিক ৰিচাইকেলেবল ষ্টেচন। তো একদম পূৰা 100% প্লাষ্টিক আকৌ পুনৰ ব্যৱহাৰ কৰিব পৰা ষ্টেচন এটা। তো এইটো ক'ত আছে? উত্তৰ পূবৰ সীমান্ত ৰেলৱে, যাক আমি কওঁ NFR, নেশ্যনেল ফ্ৰণ্টিয়াৰ ৰেলৱে। এই আমাৰ NFR ৰেলৱে ষ্টেচনক ট্ৰান্সফৰ্ম কৰা হ'ব। কিহলে? এইটো কৰা হ'ব যে ভাৰতৰ প্ৰথমটো ইণ্ডিয়াছ ফাৰ্ষ্ট 100% প্লাষ্টিক ৰিচাইকেলেবল ষ্টেচন হিচাপে এই গুৱাহাটীৰ যোনটো আমাৰ উত্তৰ পূবৰ ফ্ৰণ্টিয়াৰ ৰেলৱে ষ্টেচন আছে, তাক মানে গুৱাহাটী ৰেলৱে ষ্টেচনত মানে ট্ৰান্সফৰ্ম কৰা হ'ব ভাৰতৰ প্ৰথমটো 100% প্লাষ্টিক ৰিচাইকেলেবল ষ্টেচনলৈ, ঠিক আছে। এইটো দায়িত্বটো কোনে লৈছে? NFR লৈছে, ঠিক আছে। মানে উত্তৰ পূব সীমান্ত ৰেলৱে লৈছে গুৱাহাটী ষ্টেচনক মানে 100% প্লাষ্টিক ৰিচাইকেলেবল ষ্টেচন বনাব। তাৰপিছত বেক বাই ট্ৰিপাৰ্টাইট MOU বিটুইন NFR লগতে আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড, NFR আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড আৰু লোকেল ৰিচাইকেলাৰ, এই তিনিটাৰ মাজত মানে এখন MOU চাইন হৈছে, চুক্তি বুজাবুজি, ত্ৰিপক্ষিক চুক্তি হৈছে, ট্ৰিপাৰ্টাইট MOU চাইন হৈছে। আৰু সেই প্ৰজেক্টত মানে কি হয়, ৰিয়েল টাইম QR কোড মনিটৰিং, বটল ক্ৰাছাৰ, তাৰপিছত কম্পষ্টিং ইউনিট, তো সেই গোটেইখিনি অন্তৰ্ভুক্তি কৰা হ'ব মানে। তো এইটোৱে। তাৰপিছত হৈছে IIT Guwahati has developed eco-friendly compostable bags to replace single-use plastic on train. তো IIT গুৱাহাটীয়ে ডেভেলপ কৰিছে যোনটো এবাৰ ব্যৱহাৰযোগ্য যোনটো প্লাষ্টিক আছে তাৰ সলনি যে যোনটো কম্পষ্টেবল বেগ, সেইটো পৰিৱেশৰ লগত অনুকূল হয়, তো তাৰ তৈয়াৰ কৰিছে, যাৰ ফলত মানে বিক্ৰেতাসকলে যোনসকলে বিকিছে তেওঁলোকে 100% কি কৰিছে, সঁহাৰি জনাইছে, ঠিক আছে। আৰু 100 মানে বিক্ৰেতা যোনে বস্তু প্লাষ্টিক বিকিব তেওঁলোকৰ পৰা 100% তেখেতসকলে সঁহাৰি পাইছে, মানে বিকিছে মানে, ঠিক আছে। বিকি ভাল হৈছে। আৰু লগতে যোনখন যাত্ৰী আছে, পেচেঞ্জাৰ আছে, তেওঁলোকৰ যোনটো পৰিষ্কাৰ পৰিচ্ছন্নতা, তাৰ যোনটো এটা কমপ্লেইন দিয়ে ন, এই চফা নহয়, তো তাৰ সেই কমপ্লেইন দিয়া ৰেটটো 60% ড্ৰপ হৈছে। তাৰমানে প্লাষ্টিকটো যেতিয়া মানে ৰিচাইকেলেবল টাইপ বনাই দিছে ষ্টেচন, তো মানে কমপ্লেইনো কম আহিছে আৰু যাত্ৰীসকলৰ ফালৰ পৰা এইখিনি। তো আছাম এগ্ৰিকালচাৰেল এক্সপৰ্ট, অসমৰ কৃষিৰ ৰপ্তানি কিমান হৈছে? তো আছাম হেজ টাৰ্গেটেড 10,000 crore in agriculture export by 2026-27 up to 4,000 crore in 2022-23। এটা ডাটা হয়, নট so ইম্পৰ্টেণ্ট। তো according to APEDA,
এপিডিএৰ যোনটো তথ্য অনুসৰি যোৱা 6 বছৰত ৰাজ্যখনত যোনটো এক্সপৰ্ট হৈছে তাৰ 85% বৃদ্ধি হৈছে, ঠিক আছে। তো সেইটোৱে। আৰু এতিয়া কেৱল মাত্ৰ চাহৰ ওপৰত নিৰ্ভৰ নকৰি জহা চাউল, আদা, হালধি আৰু বিভিন্ন ধৰণৰ সামগ্ৰী মানে আনি কিনি ডুবাই, ইউৰোপ আৰু মধ্য যোনখিনি মিডিল ইষ্টৰ যোনখিনি কাণ্ট্ৰি আছে তাত মানে সেই বজাৰ মাৰ্কেটত মানে যোনটো আমাৰ অকল চাহে নহয়, জহা ৰাইচ, আদা, জিঞ্জাৰ, টাৰ্মেৰিক, হালধি আৰু হৰ্টিকালচাৰ যোনখিনি প্ৰডাক্ট আছে গোটেইখিনিক মানে এই মাৰ্কেটত মানে প্ৰৱেশ কৰিব পাৰিছে মানে, ঠিক আছে। এইবোৰ মানে বিক্ৰী কৰিছে মানে। তো এতিয়া কেৱল মাত্ৰ অকল চাহে নহয়, বাকী বস্তুখিনিও অসমৰ পৰা এক্সপৰ্ট হৈছে। তো কেণ্টন আৰ মিলাৰ এৱাৰ্ড, তো কি আছে, ডক্টৰ সোণালী ঘোষ, দ্য ডাইৰেক্টৰ অফ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ। ডাইৰেক্টৰ হয় সোণালী ঘোষ। বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য প্ৰেষ্টিজিয়াছ কেণ্টন আৰ মিলাৰ এৱাৰ্ড ইন দ্য অক্টোবৰ 2025 আবু ধাবি। বুজি পাইছে যে সোণালী ঘোষে কাজিৰঙাৰ ডাইৰেক্টৰ হয়, কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ। তেখেতে প্ৰথমগৰাকী ভাৰতীয় হৈছে যোনে লাভ কৰিছে, কি লাভ কৰিছে, কেণ্টন আৰ মিলাৰ বঁটা লাভ কৰিছে। আৰু তেখেত প্ৰথমগৰাকী ভাৰতীয় হিচাপে মানে এতিয়া এই বঁটাটো লাভ কৰিছে, ঠিক আছে। ফাৰ্ষ্ট ইণ্ডিয়ান যোনে এই কেণ্টন আৰ মিলাৰ এৱাৰ্ড পাইছে নাম হৈছে সোণালী ঘোষ। তেখেত ডাইৰেক্টৰ হয় কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ। তাৰপিছত IUCN, conferred by the IUCN World Commission Protect Areas, যাক কোৱা হয় WCPA, IUCN's World Commission on Protected Areas. The award recognized by her innovative management model that blends the traditional ecological knowledge and modern science in the Kaziranga and Manas landscape. তো যোনটো WCPA আছে তাৰ দ্বাৰা এই WCPA এই সন্মানটো প্ৰদান কৰিছে। আৰু এই বঁটাটোৱে কাজিৰঙা আৰু মানস যোনটো নেশ্যনেল পাৰ্ক আছে তাত যোনটো পৰম্পৰাগত পৰিস্থিতিৰ যোনটো জ্ঞান আৰু লগতে তাত যোনটো নতুন আধুনিকতাৰ যোনটো চাইণ্টিফিক এটা মডাৰ্ণ ছায়েন্সৰ লগত জড়িত, মানে মডাৰ্ণ ছায়েন্সৰ সৈতে মানে নতুন চাইণ্টিফিক যোনখিনি বস্তু মানে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্কত এটা আৰ্হি দাঙি ধৰিছে, ঠিক আছে। তো সেইটো কাৰণে এই বঁটাবিধ পাইছে তাকে, ঠিক আছে। মডাৰ্ণাইজ কৰি দিছে, নতুন নতুন সঁজুলি ব্যৱহাৰ কৰিছে, চাইণ্টিফিক বস্তু ইউজ কৰিছে। লগতে যোনখিনি ট্ৰেডিশ্যনেল বস্তু আছিলে, তো ট্ৰেডিশ্যনেল বস্তুখিনি ব্লেণ্ড কৰি কিনি নতুন বস্তু ব্যৱহাৰ কৰা হৈছে। তো সেইটোৱে আৰু নতুন মানে মেথড ইউজ কৰিছে। তো সেইটো কাৰণে পাইছে সোণালী ঘোষে। তাৰপিছত হৈ গ'ল ডলি উলি নেক্ট ষ্টৰ্ক। আৰু উলি নেক্ট ষ্টৰ্ক মান দেখিলে গম পাই যাবে চৰাই হয়, ঠিক আছে। এই উলি নেক্ট ষ্টৰ্ক এইটো নিয়াৰ থ্ৰিটেন হয় IUCN ষ্টেটাছ। এইটো কি হৈছে, was successfully treated and released back into the wild at the বহৰী বিল ইন কাজিৰঙা নেশ্যনেল পাৰ্ক। তো এইটো মনত থ'ব, উলি নেক্ট ষ্টক এইটো IUCNৰ নিয়াৰ থ্ৰিটেন হয়, ঠিক আছে। এইটোৱে আৰু ইয়াতকৈ বেছি নাহে। তাৰপিছত আছামছ ইকনমিক পাৰফৰ্মেঞ্চ, অসমৰ ইকনমিক পাৰফৰ্মেঞ্চটো কেনেকুৱা হয় এইটো চাই লওঁ। তো এইটো বিশেষকৈ 2024-25 আহিব পাৰে, চাই ল'লে ভাল যে অসমৰ যোনটো GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট 2024-25 যোনটো ফাইনেন্সিয়েল ইয়েৰ তাত অসমৰ যোনটো GSDP সেইটো বাঢ়ি কিনি 7.9% লৈ মানে বাঢ়িছে, ঠিক আছে। আৰু যোনটো লাষ্ট ইয়েৰ শেষৰ বছৰবোৰত মানে প্ৰথমবাৰৰ বাবে যোনটো ৰাষ্ট্ৰীয় গড় নেশ্যনেল এভাৰেজ এইটো প্ৰথমবাৰলৈ মানে ৰাষ্ট্ৰীয় গড় 6.5টোতকৈ বেছি হৈছে, ঠিক আছে। এক্সিডিং দ্য নেশ্যনেল এভাৰেজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য ৰিচেণ্ট ইয়াৰ্ছ। তাৰপিছত দ্য ষ্টেট প্ৰজেক্টেড GSDP for fiscal year 2024-25 is 6.44 crore, not so important for means. তাৰপিছত despite this growth trajectory,
The Assam shares of national GDP remain stagnant at a below 1.9 to 2%, and its per capita income continues to lag below the national average. তো কৈছে যে এই বাঢ়িছে যদিও মানে কি হৈছে এই যোনটো GST বাঢ়িছে যদিও যোনটো ৰাষ্ট্ৰীয় জিডিপিত অসমৰ অংশীদাৰিত্ব মানে যোনটো নেশ্যনেল জিডিপিত তাত যোনটো অসমৰ যোনটো ট্ৰেজেক্টৰীটো ঠিক আছে অসমৰ যোনটো অংশদাৰিত্ব অংশ যিমান বাঢ়িব লাগে সেইটো 1.9 পৰা 2ৰ তলতে আছে আৰু যোনটো পাৰ কেপিটা ইনকাম আছে সেইটো ৰাষ্ট্ৰীয় যোনটো নেশ্যনেল যোনটো এভাৰেজ তাতকৈ কমতে আছে মানে ঠিক আছে যোনটো পাৰ কেপিটা ইনকাম হয় এই পাৰ কেপিটা ইনকামটো কমেই হৈ আছে মানে বিল' নেশ্যনেল এভাৰেজতকৈ বিল'ই আছে তো এইটো কথা কৈছে জিএছপি বাঢ়িছে যদিও মানে পাৰ কেপিটা ইনকাম বাঢ়িব পৰা নাই বাঢ়িছে যদিও মানে নেশ্যনেল এভাৰেজতকৈ কম হৈছে আৰু প্ৰজেক্ট আস্থা এটা আস্থা প্ৰজেক্ট কি হয় চাই লওঁ তো আসাম কেবিনেট এপ্ৰুভ দ্য আসাম ষ্টেট টেৰিটৰী টাৰ্চিয়াৰী হেল্থ কেয়াৰ অগমেণ্টেশ্যন যাক কোৱা হয় আস্থা প্ৰজেক্ট উইথ আউটলে 4,287 crore তো অসম কেবিনেটে 4,287 কোটি টকাৰ খৰচ কৰি কিনি অসমৰ যোনটো অসম ৰাজ্যিক তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা সম্প্ৰসাৰণ যাক কোৱা হয় আসাম ষ্টেট টাৰ্চিয়াৰী হেল্থ কেয়াৰ অগমেণ্টেশ্যন যাক কোৱা হয় আস্থা এই আস্থা প্ৰকল্পত ইমানখিনি টকা মানে খৰচা কৰিছে আসাম কেবিনেটে তাৰপিছত আৰু হৈছে এই যোনটো প্ৰজেক্ট হয় সেই প্ৰজেক্টটো এটা প্ৰধান অংশ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ঠিক আছে GMCH ঠিক আছে এইটোৱে এই আস্থা প্ৰজেক্টৰ আণ্ডাৰত মানে এই গুৱাহাটী তাৰ আস্থা প্ৰজেক্টৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰপিছত ছত্ৰ কমিশ্যন আসাম কেবিনেটে যোনখিনি অনুষ্ঠানসমূহ আছিল ঠিক আছে দ্য আসাম কেবিনেট এপ্ৰুভছ দ্য অসম ছত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025 টু প্ৰটেক্ট দ্য হেৰিটেজ ইনষ্টিটিউশ্যন ফ্ৰম এনক্ৰচমেণ্ট অসম কেবিনেটে যোনখিনি ঐতিহ্যমণ্ডিত যোনখিনি অনুষ্ঠান আছিলে সেইখিনিক বেদখলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যোনটো আসাম ষ্টেট মানে আসাম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল যোনখনক কোৱা হৈছে অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক তাৰ অনুমোদন জনাইছে 2025 তাৰপিছত এই যোনটো বস্তু হয় সেইখন মানে উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মানে এজন ৰিটায়াৰ্ড হাইকোৰ্ট জাজ তেখেতৰ নেতৃত্বতে এই যোনটো আয়োগ সেইখনে নিজৰভৱীয়াকৈ তদন্ত চলাব আৰু যোনখিনি উপায়ুক্ত আছে উপায়ুক্তসকলক উচ্ছেদৰ বাধ্যতামূলক পৰামৰ্শ প্ৰদান কৰিবলৈ ক্ষমতা থাকিব মানে এই বিলখনৰ আণ্ডাৰত মানে এই এক্টখনৰ আণ্ডাৰত যদি এক্ট হয় যে এখন মনত থ'ব অসম সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিশ্যন বিল 2025 এইটো পিছলৈ এক্ট বনিব এখন ঠিক আছে পিছত আমি পঢ়িব পাম অসমত হাতীৰ এটা গণনা কৰা হৈছিল য'ত ৰিচেণ্টলি মানে এটা DNA বেছ ষ্টাডি কৰা হৈছিল অসমত কোনে কৰিছিল ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই কৰিছিল তাত কৰিছে যে অসমত কিমান আছে টোটেল 4,000তকৈ অধিক বনৰীয়া হাতী আছে ঠিক আছে আৰু ইয়াৰ দ্বাৰা যোনটো কৰ্ণাটকৰ পিছতে অসমে আনুষ্ঠানিকভাৱে ভাৰতৰ দ্বিতীয় সৰ্বাধিক বনৰীয়া হাতী থকা ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে ঠিক আছে তো কৰ্ণাটক প্ৰথম য'ত মানে হাতী চবতকৈ বেছি আছে ছেকেণ্ড হৈছে অসম এইটো অসমত ছেকেণ্ড হায়েষ্ট আছে তাৰপিছত আৰু টু মেনেজ দ্য পপুলেশ্যন এই যোনটো জাতিৰ সংখ্যা সেইটোক মানে মেনেজ কৰিবলৈ কাৰণে কি কৰিছে নিয়ন্ত্ৰণ কৰিবলৈ আচলতে বন বিভাগে এটা লঞ্চ কৰিছে গজমিত্ৰ স্কিম বুলি ঠিক আছে গজমিত্ৰ স্কিম তো সেইটো এটা AI বেছ ছাৰ্ভিলেঞ্চ আৰু আৰ্লি ৱাৰ্ণিং ছিষ্টেম হয় ঠিক আছে নামটো মনত থবা গজমিত্ৰ স্কিম তাৰপিছত এতিয়া কাতি বিহু ভাৰ্ড কাউণ্ট তো
So organized on the October 18, 2025 by the Assam Bird Monitoring Network and Kaziranga authorities. The event recorded 146 bird species and 1919 individual birds. ঠিক আছে, টোটেল মানে ইমানখিনি বাৰ্ড স্পেচিছ আছে। তো এগেইন এইটো কৈছে দ্য আগৰতলি ৰেঞ্জ শ্ব' দ্য হায়েষ্ট ডাইভাৰ্চিটি উইথ 89 স্পেচিছ এণ্ড দ্য লাওখোৱা ৰেঞ্জ ৰেকৰ্ডেড দ্য লৱেষ্ট 37। তো এইটো ইমান নাহিব, ঠিক আছে। তো ইয়াত আপোনালোকে চাব লাগিব যে লাওখোৱা, আগৰতলি এইবোৰ এটা ৰেঞ্জ হয়, ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্কৰ। লাওখোৱা, পাণবাৰী এইবোৰ নাম্বৰ বন থকা ৰেঞ্জেছ। তাৰপিছত হ'ল বম চিংফো মেম'ৰিয়েল। তো বম চিংফো মেম'ৰিয়েলটো কি হয়, অসম চৰকাৰে 2025 চনত মাৰ্ঘেৰিটাৰ যোনটো কি হৈছিলে ইনথাইম হৈছিলে, এই ইনথাইমত বুঢ়ীদিহিং নদীৰ ওপৰত যোনটো বুঢ়ীদিহিং ৰিভাৰ আছে, ক'ত আছে, অসমৰ আপাৰ আছামত আছে, ডিব্ৰুগড়, তিনিচুকীয়া। তো বুঢ়ীদিহিং নদীৰ ওপৰত বম চিংফো মেম'ৰিয়েল লাদৈঘাট দলং এখন নিৰ্মাণ কৰিছে, ঠিক আছে। নামটো হৈছে বম চিংফো লাদৈঘাট ব্ৰিজ। তো নিৰ্মাণ কৰিছে, ক'ত কৰিছে, মাৰ্ঘেৰিটাত কৰিছে এখন নিৰ্মাণ। তাৰপিছত দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট অনাৰ্ড দ্য লিগেচি অফ বম চিংফো এণ্ড ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ। বম চিংফো কোন হয়, এগৰাকী ইণ্ডিজিনিয়াছ গ্ৰুপৰ মানে কি হয়, এগৰাকী খিলঞ্জীয়া জনজাতীয় সংগ্ৰামী নেতা আছিল বম চিংফো, আৰু তেখেতৰ নামেৰে এই মানে দলংখন নামকৰণ কৰা হৈছে। আৰু তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে 1930 চনত কি কৰিছিল, মানে যুঁজিছিল, ফাইট কৰিছিল, ঠিক আছে। আৰ্ম ৰেজিষ্টেণ্ট, হু লেড দ্য আৰ্ম ৰেজিষ্টেণ্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন 1930। বম চিংফোৱে 1930 চনত ইংৰাজৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰিছিল, আৰু তেখেত এগৰাকী খিলঞ্জীয়া নেতা আছিল। তাৰপিছত অসম দৰ্শন। তো অসম দৰ্শনৰ যোনটো আঁচনি হয়, আণ্ডাৰ দ্য আছাম দৰ্শন স্কিম, অসম চৰকাৰে যোৱা 4টা বছৰত 3000তকৈ অধিক আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ মেৰামতি কৰিছে, আৰু লগতে তাৰ যোনটো ডেভেলপমেণ্ট উন্নয়নৰ কাৰণে 732 crore টকা কি কৰিছে, ব্যয় কৰিছে, ঠিক আছে। তো এইটো কি কৰিছে, ৰিন'ভেট কৰিছে আৰু আপগ্ৰেড কৰিছে অভাৰ 30,000 স্পিৰিচুৱেল এণ্ড কালচাৰেল ইনষ্টিটিউশ্যন। But as 2025, the scheme has been integrated with the Assam Tourism Mission 2.0 and is being promoted nationally under the Ministry of Tourism দেখো अपना देश campaign। গতিকে কি কৰিছে, 2025 চনত এই আঁচনিখনে অসমৰ যোনটো আছাম টুৰিজিম মিছন 2.0 তাৰ লগতে লগাই দিয়া হৈছে, আৰু লগতে যোনটো টুৰিজিম মিনিষ্ট্ৰী আছে, সেই টুৰিজিম মিনিষ্ট্ৰী যোনটো দেখো আপোনাৰ দেশ যোনটো প্ৰচাৰ অভিযান, তাৰ অধীনত এই যোনটো অসম দৰ্শন তাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা হৈছে। তাৰপিছত গ'ল তিৱা লেংগুৱেজ। এতিয়া তিৱা লেংগুৱেজটো কি পাইছে সেইটো চাই লওঁ আমি। তো তিৱা লেংগুৱেজটোৱে the Tiwa language was officially introduced as a medium of instruction in 62 primary schools within the Tiwa dominated areas in Central Assam। গতিকে 62খন স্কুলত যোনটো এৰিয়া তিৱা ডমিনেটেড এৰিয়া হয়, তিৱা লোকসকল বসবাস কৰে, তাত মানে টোটেল 62খন প্ৰাইমেৰী দেশত প্ৰাইমেৰী স্কুলত এই তিৱা লেংগুৱেজটো ইন্ট্ৰডিউচ কৰা হৈছে। তিৱা লেংগুৱেজটো মানে অন্তৰ্ভুক্তি কৰা হৈছে, ঠিক আছে। আৰু যোনটো NEP আছে, ৰাষ্ট্ৰীয় শিক্ষা নীতি আছে 2020, তাৰ যোনটো এটা লক্ষ্য আছে কি, বহুমুখী শিক্ষা, ঠিক আছে, মাল্টি লেংগুৱেল এডুকেশ্যন। সেই বহুমুখী শিক্ষাৰ লক্ষ্যৰ সৈতে অসমৰ যোনটো ভাষিক সংৰক্ষণৰ, যোনটো ভাষাৰ সংৰক্ষণৰ এটা প্ৰয়াস আছিল, তাৰ লগত সংগতি ৰাখি মানে অসমৰ শিক্ষামন্ত্ৰীয়ে কি কৰিছে, এই চৰকাৰী তিৱা ভাষাৰ পাঠ্যপুথিসমূহৰ উন্মোচন কৰিছে, ঠিক আছে। দুজন মিনিষ্টাৰ লঞ্চ দ্য অফিচিয়েল তিৱা লেংগুৱেজ টেক্সট বুকছ। কিহৰ কাৰণে কৰিছে, যোনটো এটা লিংগুইষ্টিক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে, ভাষা সংৰক্ষণৰ কাৰণে এটা এফৰ্ট দিছে, আৰু সেইটো লগতে যোনটো মাল্টি লিংগুৱেল এডুকেশ্যন আছে, মানে বহুমুখী শিক্ষা আছে, তাক সেইটো হৈছে এটা গ'ল NEP 2020।
তো সেইটো ফুলফিল কৰিছে। এতিয়া অক্টোবৰ হৈ গ'ল, এতিয়া নেক্সট আমি চাম নৱেম্বৰ মাহৰ। তাৰ আগতে যিসকলে আমাৰ এই ইবুকখন কিনিব বিচাৰিছে তেওঁলোকে কিনিব পাৰিব। তেনেকৈ কি কৰিব লাগিব, মাত্ৰ 149 ৰুপিজ দি কিনি আমাৰ এই ইবুকখন কিনিব পাৰিব। এখন আমাৰ যদি আপোনালোকে ৱেবছাইটত যায়, ৱেবছাইটৰ পৰা আপোনালোকে অতি সুন্দৰভাৱে কিনিব পাৰিব। ৱেবছাইটৰ আমাৰ গৈ কিনি আপোনালোকে তলত দেখিবই, এখন আপোনালোকে গৈ কিনি কিনিব পাৰিব। ঠিক আছে, এতিয়া আমি চাম আমি আগষ্ট কৰিলোঁ। ঠিক আছে, আগষ্ট হৈ গ'ল। জুলাই হ'ল। তাৰপিছত আমাৰ কৰিলোঁ আগষ্ট, দেন আহি গ'ল আমাৰ ছেপ্টেম্বৰ, তাৰপিছত হৈ গ'ল আমাৰ এতিয়া অক্টোবৰ, এতিয়া আমি কৰিম নৱেম্বৰ। আৰু এই বুকখন আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব। ঠিক আছে।